মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ অসমীয়া পাঠ্যপুথি স্পন্দন দ্বিতীয় ভাগৰ চতুৰ্থ অধ্যায় খাদ্য, স্বাস্থ্য আৰু পৰিচ্ছন্নতা এই অধ্যায়টোৰ পাঠ 1 শাক-পাচলিৰ বাগিচা এই পাঠটি মই তোমালোকক বুজাই দিয়াৰ লগতে ইয়াৰ যিমানবিলাক পাঠভিত্তিক ক্ৰিয়াকলাপ আছে মই সকলোবিলাক কৰি দিব চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া তোমালোকে প্ৰতিদিনে বিবিধ শাক-পাচলি নিশ্চয় খোৱা। এইবোৰৰ ভিতৰত তোমালোকৰ কি কি প্ৰিয় বাৰু? তোমালোকে সকলোৱে কি হয় প্ৰতিদিনে বিবিধ শাক-পাচলি খোৱা আৰু কোনবিলাক তোমালোকৰ প্ৰিয় সোধা হৈছে। আমাৰ শৰীৰটো সুস্থ সবল আৰু নিৰোগী কৰি ৰাখিবলৈ আমি নিয়মিতভাৱে শাক-পাচলি খাব লাগে। আমি শাক-পাচলি কি কাৰণে খাব লাগে? শৰীৰটো সুস্থ সবল আৰু নিৰোগী কৰি ৰাখিবলৈ। কাৰণ ভিন ভিন শাক-পাচলিত ভিন ভিন গুণ থাকে। আমি অকল একেবিধ শাক খালে নহ'ব, কাৰণ বিভিন্ন শাক-পাচলিত বিভিন্ন ধৰণৰ কি থাকে? গুণ থাকে। আমি খোৱা শাক-পাচলিবোৰনো কি কি গুণ আছে তলত দিয়া পদ্যটোৰ পৰা বিচাৰি চাওঁ আহা। আমি যে শাক-পাচলি খাওঁ, এই শাক-পাচলিবোৰনো কি কি গুণ আছে এই পদ্যটোৰ পৰা বিচাৰি চাওঁ আহা বুলি কৈছে। পদ্যটোৰ নাম কি? শাক-পাচলিৰ বাগিচা। এতিয়া এই কবিতাটো লিখিছে ডাক্তৰ ৰমা বৰাই লিখিছে। পঢ়োৱা আহা। ঘাই শাক মৰলীয়া, ডাঠা ঠাৰি খুতৰীয়া, পালেং পদিনা পাবা খৰকাল বতৰীয়া। কি কৈছে ইয়াত? ঘাই শাক মৰলীয়া, ডাঠা ঠাৰি খুতৰীয়া। ঘাই শাক বুলি কৈছে। মৰলীয়া শাক খুব বহুত গুণাগুণ আছে, ভাল গুণ আছে, সেইকাৰণে মৰলীয়া শাকক ঘাই শাক বুলি কৈছে। ডাঠা ঠাৰি খুতৰীয়া, খুতৰীয়াটো ইয়াত খুতুৰা শাকক বুজাইছে আৰু এই খুতুৰা শাকৰ ডাঠ ঠাৰিৰ কথা কৈছে। খুতুৰা শাকৰ ঠাৰিবিলাক ডাঠ। পালেং পদিনা পাবা খৰকাল বতৰীয়া। পালেং পদিনা কোনটো বতৰত হয়? খৰালি কালত হয়, সেইকাৰণে খৰকাল বতৰীয়া বুলি কৈছে। লফা শাক বিজলুৱা, চুকা শাক টেঙেচি, বাবৰি লেহেতি কাটি ভাজি খাবা ডকচি। লফা শাক কেনেকুৱা বুলি কৈছে? বিজলুৱা বুলি কৈছে। লফা শাক তেতিয়াহ'লে বিজলুৱা। চুকা শাক টেঙেচি শাকটো কেনেকুৱা? চুকা বুলি কৈছে। বাবৰি লেহেতি কাটি ভাজি খাবা ডকচি। বাবৰি লেহেতি কাটি কি কৈছে? ভাজি খাবা ডকচি। ভাজি খাবলৈ খুব ভাল, সেইকাৰণে ডকচি খাবা বুলি কৈছে। মেথি মাটি কান্দুৰি দোৰোণৰ তিতিকি। মেথি মাটি কান্দুৰি দোৰোণৰ তিতিকি। দোৰোণ শাক কেনেকুৱা? অলপ তিতা ভাৱটো আছে। মানিমুনি ভেদালি খাবা পেট পিটিকি। মানিমুনি ভেদালিটো ইয়াত ভেদাইলতাৰ কথা কৈছে। খাবা পেট পিটিকি। যেতিয়া পেট বিষ হয়, আমি পেট পিটিকি থাকোঁ, তেতিয়া পেটৰ যেতিয়া বেমাৰ হয় মানিমুনি ভেদাইলতা খাবলৈ কৈছে। পুৰৈয়ে ৰাঙলী কৰে ৰঙা তেজ আৰু ডাঠ, শাকনিলৈ যাওঁ আমি তোমালোকে পঢ়া পাঠ। কি কৈছে? পুৰৈয়ে ৰাঙলী কৰে ৰঙা তেজ আৰু ডাঠ। পুৰৈয়ে তেজ ৰঙা কৰে, তেজ গঠনত পুৰৈ শাকৰ অৰিহণা আছে। শাকনিলৈ যাওঁ আমি তোমালোকে পঢ়া পাঠ, আৰু শাকনিলৈ যাওঁ ব'লা বুলি কৈছে, আৰু তোমালোকে নিজৰ পাঠ পঢ়া বুলি কৈছে। ভুল ভাল জহা ভুল, ধুন্দুলি কোমোৰা, মায়ে ভাজি আনি দিলে ভণ্টি গুঙোৰা। কি হয়? ভুল ভাল জহা ভুল। কোনটো ভুল ভাল? জহা ভুল। জহা ভুলৰ যিটো গোন্ধ সেইটোৱে খুব ভাল লাগে, হয়নে? ধুন্দুলি কোমোৰা, মায়ে ভাজি আনি দিলে ভণ্টি গুঙোৰা। যেতিয়া ধুন্দুলি কোমোৰা মায়ে ভাজি আনি দিয়ে তেতিয়া কি হয়? ভণ্টি গুঙোৰা। খঙত মানে মুখখন গুঙোৰা মাৰে, মানে উন্দোলাই থাকে। ভণ্টি গুঙোৰা, খঙত মানে যিটো ভাৱ হয় সেই কথাটোক গুঙোৰা বুলি কৈছে। যেতিয়া ধুন্দুলি আৰু কি আনি দিয়ে কৈছে? কোমোৰা শাক। আৰু তেতিয়াই ভণ্টিৰ মুখখন উন্দোলাই উঠে, মানে খঙত উফন্দাই তোলে। ৰঙা মিঠালাও খাওঁ টপালি টপালি, অমিতা খাৰত যায় পেটৰ টোপালি। কি কৈছে ইয়াত? ৰঙা মিঠালাও খাওঁ। ৰঙালাও খাওঁ বুলি কৈছে। ৰঙালাওটো খাওঁ। যেতিয়া ৰঙা মিঠালাওটো খোৱা হয়, মিঠা যিটো ৰঙালাও হয় সেই লাওটো ৰঙা হয়। টপালি টপালি খাওঁ বুলি কৈছে। অমিতা খাৰত যায় পেটৰ টোপালি। পেটৰ যেতিয়া বেমাৰ হয়
সেই পেটৰ অটপালি বেমাৰ হ'লে কি কৰিব লাগে অমিতা খাৰৰ লগত খাব লাগে তেতিয়া সেই অটপালিটো নাইকিয়া হয় বুলি কৈছে বেঙেনা বিজল বৰ ভেন্দি চিঙে কোনে উৰহি পিয়াজ আলু লাগে মুনে মুনে বেঙেনা বিজল বৰ বেঙেনা কেনেকুৱা হয় খুব বিজল হয় ভেন্দি চিঙে কোনে ভেন্দি কাৰণ ভেন্দি পাতত ঠুং থাকে আৰু সেই ভেন্দি ছিঙিবৰ কাৰণে খুব অসুবিধা হয় সেই ঠুংবিলাকে পাতবিলাকে ডাকে সেইকাৰণে ভেন্দিনো কোনে ছিঙে বুলি কৈছে উৰহি পিয়াজ আলু লাগে মুনে মুনে উৰহি পিয়াজ আলু লাগে মুনে মুনে বহুত লাগে সেই কথাটো কৈছে কেৰেলা বা কাকিৰোল ব্ৰহ্ম তিতা ভাই কেৰেলা বা কাকিৰোল কেৰেলাক কি বুলি কৈছে তিতা কাকিৰোল বুলিও কোৱা হয় ব্ৰহ্ম তিতা ভাই খুব তিতা বুলি কৈছে মুখত দিলেই দেখোঁ জিও উৰি যায় যেতিয়া মুখত দিয়া হয় তেতিয়া জিও উৰি যায় বুলি কৈছে গাজৰৰ হালোৱাত যি সোৱাদ আছে চালগুমৰ ভজা খাই ভাইটিয়ে নাচে গাজৰৰ হালোৱাত কি হয় খুব সোৱাদ আছে বুলি কৈছে চালগুমৰ ভজা খাই ভাইটিয়ে নাচে তেতিয়া ভাইটিয়ে কি খাই নাচে তেতিয়াহ'লে গাজৰৰ হালোৱা আৰু চালগুমৰ ভজা খায় মূলা খালে কুৰমুৰ পেটে মাতে বৰ কাৰণ মূলা খালে কি হয় পেটত গেছ হয় আৰু সেইকাৰণে পেটটো কুৰমুৰ কৰে মানে পেটত মাত হয় গেছৰ কাৰণে ভাত কেৰেলা নাই কোনো লৰপৰ ভাত কেৰেলা খুব ভাল এটা শাক পাচলি সেইকাৰণে কোনো লৰফৰ নাই বুলি কৈছে তিয়ঁহৰ বহু গুণ চালাডৰ ৰজা বিলাহীয়ে তাৰে সতে চাট দিয়ে মজা তিয়ঁহৰ বহু গুণ তিয়ঁহৰ বহু ভাল গুণ আছে বুলি কৈছে চালাডৰ ৰজা বুলি কোৱা হৈছে বিলাহীয়ে তাৰ সতে চাট দিয়ে মজা বিলাহীয়ে তাৰ সতে কি কৰে সোৱাদটো আৰু ভাল মজা কৰি দিয়ে বুলি কৈছে শ্বিলঙত স্কোৱাছৰ বাগিচা দেখিছা জালি কোমোৰাৰ ভজা একেবাৰে মজা শ্বিলঙত এই স্কোৱাছ খেতি ক'ত হয় শ্বিলঙত স্কোৱাছৰ ডাঙৰ ডাঙৰ বাগিচা আছে জালি কোমোৰাৰ ভজা একেবাৰে মজা জালি কোমোৰাৰ যিটো ভজা সেই খাই খুব মজা লাগে বুলি কৈছে আচলতে এতিয়া আমি এই পদ্যটো পঢ়ি কি গম পালোঁ শাক পাচলিৰ কোনটো শাকৰ কি গুণ আছে সেই কথাবিলাক আমি বুজি পালোঁ নিশ্চয় তোমালোকে পদ্যটো বুজি পালা এতিয়া আহিছোঁ ইয়াৰ পাঠভিত্তিক ক্ৰিয়াকলাপবিলাকলৈ 1 নম্বৰ যিটো ক্ৰিয়াকলাপ দিছে এইটো কি দিছে তলত দিয়া বাক্যাংশকেইটাৰ অৰ্থ বুজোৱা শব্দকেইটা পদ্যটোত বিচাৰি উলিয়াই লিখা এতিয়া ক খঙাল আৰু মন খুলি কথা নোকোৱা সেইটোক কি বুলি ক'ব গুঙুৰা অতিশয় দুষ্টালি অতি উৎপ্ৰিয়ম সেইটোক কোৱা হয় অটপালি মই লিখি দিছোঁ গ সোৱাদটোক চাট বুলি কয় ঘ গাজৰৰ পৰা তৈয়াৰ কৰা এবিধ মিঠা খাদ্য সেইটোক কি কোৱা হয় হালোৱা অলপ তিতা সেইটো তিতিকি বুলি কোৱা হয় অলপ তিতা অলপমান তিতা মানে খুব তিতা নহয় সেইটোক কি কোৱা হয় তিতিকি বুলি কোৱা হয় 2 নম্বৰটো কি কৈছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা এতিয়া আমি সঠিক বৃত্তটো আমি পূৰ কৰিব লাগে প্ৰথমটো কি দিছে পুৰৈ শাক আমি কিয় খাব লাগে ক ৰঙা তেজ অধিক ডাঠ কৰাৰ বাবে পেটৰ অটপালি দূৰ কৰাৰ বাবে গ মায়ে ভাজি দিয়াৰ বাবে ঘ শাকনিত পোৱাৰ বাবে ইয়াৰ প্ৰথম উত্তৰটো কটোৱে শুদ্ধ উত্তৰ সেইকাৰণে আমি কটো কি কৰিব লাগিব আমি গোল কৰিব লাগিব ক বৃত্তটো পূৰ কৰিব লাগিব পদ্যটোত ভাইটিয়ে কি খাই আনন্দ পোৱা কথা কৈছে কটো দিছে কেৰেলা আৰু মেথি শাক এইটো নহয় খ ভাত কেৰেলা আৰু তিয়ঁহ এইটোও নহয় গ গাজৰৰ হালোৱা আৰু চালগুম ভজা ঘ ভেন্দি আৰু বেঙেনা ইয়াৰ গটো শুদ্ধ উত্তৰ এইটো আমি গটো সেইকাৰণে কি কৰিম এই বৃত্তটো আমি পূৰ কৰিম তাৰপিছত কবিয়ে শ্বিলঙত কিহৰ বাগিচা দেখাৰ কথা কৈছে ক কোমোৰাৰ খ তিয়ঁহৰ গ স্কোৱাছৰ ঘ বিলাহী ইয়াৰ শুদ্ধটো গ স্কোৱাছৰ বাগিচা দেখিছিলে হয়নে সেইকাৰণে আমি গটোতে গোল কৰিব লাগিব শাক পাচলিৰ বাগিচা পদ্যটোৰ জৰিয়তে কবিৰ কি ভাৱ প্ৰকাশ হৈছে ক শাক পাচলি কমকৈ খোৱাটো বিচাৰিছে এইটো নহয় খ শাক পাচলি খেতি কৰিবলৈ শিকাব বিচাৰিছে এইটোও নহয় গ শাক পাচলিয়ে চালাড প্ৰস্তুত কৰিবলৈ শিকাব বিচাৰিছে এইটোও নহয় ঘটো কি দিছে শাক পাচলি গুণাগুণ জনাব বিচাৰিছে এইটো শুদ্ধ উত্তৰ আমি সেইকাৰণে ঘ বৃত্তটো আমি কি কৰিম পূৰ কৰিম আমি এই ঘ বৃত্তটো পূৰ কৰিম 3 নম্বৰ ক্ৰিয়াকলাপটো কি দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ক'বলৈ দিছে আৰু লিখিবলৈ দিছে কটো দিছে কাকিৰোলৰ সোৱাদ কেনেকুৱা মই ইয়াৰ উত্তৰবিলাক লিখি ৰাখিছোঁ চোৱাচোন কাকিৰোলৰ সোৱাদ
অতিপাত তিতা। আমাৰ পদ্যটোত ব্ৰহ্ম তিতা বুলি দিয়া হৈছে। কাকিৰোলৰ সোৱাদ অতিপাত তিতা। খটো কি দিছে? চালাডৰ ৰজা কোন? উত্তৰটো হ'ব চালাডৰ ৰজা তিয়ঁহ। গটো কি দিছে? কি খালে পেটৰ অটপালি দূৰ হয়? উত্তৰটো হ'ব অমিতাৰ খাৰ খালে পেটৰ অটপালি দূৰ হয়। ঘটো কি কৈছে? পদ্যটোত কোনটো শব্দই খৰালি কালৰ অৰ্থ প্ৰকাশ কৰিছে? উত্তৰটো কি হ'ব? পদ্যটোত খৰকাল শব্দই খৰালি কালৰ অৰ্থ প্ৰকাশ কৰিছে। 4 নম্বৰ ভাবা আৰু লিখা। ভাবিবলৈ কৈছে আৰু লিখিবলৈ কৈছে। কটো দিছে পদ্যটোত থকা খৰালি কালত হোৱা শাক পাচলি কেইবিধৰ নাম চিনাক্ত কৰা। উত্তৰটো কি হ'ব? পদ্যটোত থকা খৰালি কালত হোৱা শাক পাচলি কেইবিধৰ নাম পালেং, লফা, খুতৰা, আলু, গাজৰ, মূলা ইত্যাদি। এইকেইটা খৰালি কালত হোৱা শাক পাচলিৰ নাম। নিশ্চয় বুজি পাইছা? ইয়াৰ পিছৰ প্ৰশ্নটো কি দিছে? খ পদ্যটোত থকা কোন কেইবিধ শাক পাচলি তুমি ভাল পোৱা আৰু কেনেকৈ খাই ভাল পোৱা? এতিয়া তোমালোকৰ সকলোৰে বেলেগ বেলেগ। মই তিয়ঁহৰ চালাড খাই ভাল পাওঁ আৰু সেইটো তিয়ঁহটো মই কেনেকৈ ভাল পাওঁ? তিয়ঁহ আমি ভাজিও খাব পাৰোঁ, আমি জোল বনাইও খাব পাৰোঁ, কিন্তু মোৰ তিয়ঁহৰ চালাড খাই আটাইতকৈ ভাল লাগে। মই তিয়ঁহৰ চালাড খাই আটাইতকৈ ভাল লাগে বুলি মই দেখিব পাৰোঁ। তোমালোকৰ ৰঙালাও ভাল লাগিব পাৰে, মিঠা ৰঙালাও ভাল লাগিব পাৰে। সেইটো তোমালোকে লিখিবা। কাৰ কি তোমালোকে নিজে লিখিবলৈ যত্ন কৰিবা। গ তিয়ঁহৰ বহু গুণ চালাডৰ ৰজা। তোমাৰ পচন্দৰ চালাড তৈয়াৰ কৰিবলৈ তুমি তিয়ঁহৰ পদ্যটো কোন কেইবিধ শাক পাচলি বাছনি কৰিবা? উত্তৰটো তোমালোকে কি? বিলাহী, হয়নে? এইকেইটা তোমালোকৰ পদ্যটোৰ পৰা নিজেই বাচিবলৈ যত্ন কৰিবা। তোমালোকে বাছনি কৰি ল'বা, কাৰণ তোমালোকে জানাই কিহৰ লগত চালাড খোৱা হয়, নিশ্চয় জানা। সেইকাৰণে নিজে বাছনি কৰিবা। পদ্যটোত সেই চালাড খোৱা যিবিলাক পাচলি পোৱা সেইবিলাকেই লিখিব লাগিব। 5 নম্বৰটো কি দিছে? শাক পাচলিৰ বাগিচা পদ্যটোত তোমালোকে মুঠতে কেইবিধ শাক পাচলিৰ নাম পালা সেইবোৰ শাক পাচলি হিচাপে ভাগ কৰি লিখা। এতিয়া তোমালোকে কিমান পালা তোমালোকে নিজে হিচাপ কৰিবা। এতিয়া সেইবোৰ শাক আৰু পাচলি হিচাপে ভাগ কৰি লিখা বুলি কৈছে। মই এতিয়া লিখি দিছোঁ। শাক মৰলীয়াটো লিখি দিছে, শাকৰ ভিতৰত পৰে। শাকৰ ভিতৰত লফা পৰে, পালেং পৰে, খুতৰা, পদিনা, বাবৰি, পুৰৈ এইবিলাক শাকৰ ভিতৰত পৰে। পাচলিৰ ভিতৰত কোন? ধুন্দুলি, ভোল, কেৰেলা, বেঙেনা, অমিতা। কেৰেলা মই দুবাৰ লিখিলোঁ। স্কোৱাছটো আছিলে ন? কিহৰ আছিলেতো? কেৰেলাটোৰ ঠাইত তোমালোকে লিখিবা এইটো স্কোৱাছ। মই কেৰেলাটো দুবাৰ লিখিলোঁ, স্কোৱাছ বুলি লিখিবা। এনেধৰণে লিখিবা। 6 নম্বৰটো কি দিছে? কিছুমান শাক পাচলি লতাৰ দৰে বগাই যায়। এনে গছবোৰ বগাই যাবলৈ হেন্দালি, জেং আদি দি সুবিধা কৰি দিয়া হয়। পদ্যটোৰ পৰা লতাজাতীয় শাক পাচলিবোৰৰ নাম বিচাৰি লিখা বুলি কৈছে। এতিয়া আমি কেনেধৰণে লিখিম? উত্তৰটো মই লিখি দিছোঁ। পদ্যটোত থকা লতাজাতীয় শাক পাচলিবোৰ হৈছে পুৰৈ, ভোল, কোমোৰা, ধুন্দুলি, ৰঙালাও, উৰহি, কেৰেলা, ভাত কেৰেলা, তিয়ঁহ, কোমোৰা ইত্যাদি। এইবিলাক হৈছে আমি পদ্যটোত পোৱা বগাই যোৱা শাক বা পাচলিৰ নাম। এতিয়া 7 নম্বৰৰ পৰা যিবিলাক ক্ৰিয়াকলাপ দিছে, ইয়াত ভাষা অধ্যয়ন বুলি দিয়া হৈছে, মানে ব্যাকৰণৰ লগত জড়িত। 7ৰ কটো দিছে পঢ়া, পঢ়িবলৈ দিছে আমাক। শাকনি লৈ যাওঁ আমি, তোমালোকে পঢ়া পাঠ। ইয়াত শাক মূল শব্দটোৰ লগত অনি, শাকনি, শাকটোৰ লগত শাকটো মূল শব্দ। এই শাকটো কি হৈছে? মূল শব্দ বুলি কৈছে। ইয়াৰ লগত আকৌ কি যোগ হৈছে বুলি কৈছে? অনিটো হৈছে। আৰু এই অনি লগ হৈ শাকনি হৈছে। অনি যোগ হৈ শাকনি হৈছে। শাক যোগ অনি ইয়াত দিয়ে দিছে। ঠিক তেনেদৰে ঘাঁহ যোগ অনি ঘাঁহনি, মাহ যোগ অনি মাহনি। 7ৰ খটো কি দিছে? ওপৰত দিয়া উদাহৰণকেইটা চাই তলৰ শব্দকেইটা ভাঙি দেখুওৱা। ওপৰত উদাহৰণ দিয়ে দিছে, আমি ভাঙি দেখুৱাব লাগে। এতিয়া ধাননি, ধান যোগ অনি, বাহনিটো বাঁহ যোগ অনি, বাঁহ যোগ অনি, কাঠনিটো কাঠ যোগ অনি, পদুমনি, পদুম যোগ অনি, পদুমনি। এতিয়া 8 নম্বৰ কটো দিছে পঢ়া, পুৰৈয়ে ৰাঙলী কৰে ৰঙা তেজ আৰু ডাঠ, শাকনি লৈ যাওঁ আমি, তোমালোকে পঢ়া পাঠ। এই পদ্যপাশী গদ্যত লিখিলে হয়, পুৰৈয়ে ৰঙা তেজ ৰাঙলী আৰু ডাঠ কৰে, তোমালোকে পাঠ পঢ়া।
আমি শাকনিলৈ যাওঁ। ইয়াত প্ৰথম বাক্যটোত কৰে, এই কৰে পদটোৱে পুৰৈয়ে তেজ ডাঠ কৰা কাম। দ্বিতীয় বাক্যটোত যাওঁ, এই যাওঁটোৱে কি কৰিছে শাকনিলৈ যোৱা কামটো বুজাইছে, হয়নে? আৰু তৃতীয় বাক্যত পদটোৱে পাঠ পঢ়া, কাম কৰা বা হোৱা বুজাইছে। আৰু এনেদৰে কোনো কাম কৰা বা হোৱা বুজোৱা পদবোৰেই হ'ল ক্ৰিয়াপদ। এতিয়া মনত ৰাখিবা, ক্ৰিয়াপদ কাক বোলে? কোনো কাম কৰা বা হোৱা বুজোৱা পদবোৰেই হৈছে ক্ৰিয়াপদ। খ, তলত দিয়া পদ্যফাকি গদ্যৰ ওপৰত লিখি ক্ৰিয়াপদবোৰ তলত আঁচটনা। ৰঙা মিঠা লাও খাওঁ, টপালি টপালি, অমিতা খাৰত যায় পেটৰ অটপালি। এইটো আমি কেনেধৰণে লিখিম? মই লিখি দিছোঁ গদ্যত কেনেকৈ হ'ব। টপালি টপালি ৰঙা মিঠা লাও খাওঁ, অমিতা খাৰ খালে পেটৰ অটপালি যায়। এতিয়া আৰু যিকেইটা ক্ৰিয়াপদ সেইকেইটা মই আঁচটানি দিছোঁ। খাওঁটো আৰু ইয়াত যায়টো কি হ'ব? খালে আৰু যায়, এই দুটা কি হ'ব? ক্ৰিয়াপদ হ'ব, হয়নে? এই দুইটাই কাম কৰা বুজাইছে, হয়নে? খালে খোৱা কামটো বুজাইছে, যায় যোৱা কামটো বুজাইছে। তাৰপিছত কাষৰ কাঠখনৰ পৰা উপযুক্ত কাম কৰা বা হোৱা বুজোৱা শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটা পূৰ কৰা। এই কাৰ্ডখন দিয়া আছে, ইয়াৰ পৰা আমি ইয়াত খালী ঠাই পূৰ কৰিব লাগে। ক, কাইলৈ আমি পুথিভঁৰাললৈ যাম, তাত বহু কিতাপ আছে। আমি তাত কিতাপ পঢ়িম। ঘ, দেউতাই কালি মোক এখন কিতাপ কিনি দিব। গ, অন্তৰাই কিতাপ পঢ়ি ভাল পায়। প্ৰথম শান্তা আবেলি আমাৰ ঘৰলৈ আহিব। অয়ন স্কুললৈ গৈছে। জানি থওঁ আহা, এইটো আমি জানিব লগা কথা এটা দিছে। কি দিছে? বহাগ বিহুৰ সময়ত অসমত বহুবিধ শাক একেলগে ৰান্ধি খোৱাৰ এটা পৰম্পৰা আছে। এই পৰম্পৰাক ঠাইভেদে সাতশাকি বা সাতশাকতি বা 100 এবিধ শাক খোৱা বুলিও জনা যায়। অসমৰ কিছুমান অঞ্চলত গৰু বিহুৰ দিনা, আন কিছুমান অঞ্চলত বিহুৰ 7 দিনৰ ভিতৰত যিকোনো এদিনত এই পৰম্পৰা পালন কৰা হয়। সেইবোৰ গোটাই খালে বছৰটোলৈ বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি বুলি মানুহে বিশ্বাস কৰে। এইটো তোমালোকে বহাগ বিহুত আমি কৰোঁৱেই, তোমালোকে নিশ্চয় পাইছা ঘৰত। এতিয়া 10 নম্বৰ ক্ৰিয়াকলাপটো কি দিছে? পঢ়া। ভুল ভাল জহা ভুল, ধুন্দুলি কোমোৰা, মায়ে ভাজি আনি দিলে ভণ্টি গুঙোৰা। এই পদ্যফাকি প্ৰথম দোহাৰী শেষৰ শব্দ কোমোৰাৰ লগত দ্বিতীয় দোহাৰী শেষৰ শব্দ গুঙোৰাৰ শেষৰ ধ্বনি মিলাইছে। এই কোমোৰা আৰু গুঙোৰা, হয়নে? খটো কি দিছে? তলত দিয়া প্ৰথম দোহাৰী পদ্য শেষৰ শব্দৰ শেষৰ ধ্বনি মিলাই দোহাৰীকৈ পদ্য ৰচনা কৰা। এই কলটোৰ লগত মিলাই এতিয়া কৰিম আমি। ভীম চেনি মালভোগ আৰু যত কল, খাবা ডকচি বাঢ়িব যে বল। এতিয়া কলটোৰ লগত বলটো মিলিছে। তোমালোকে নিজা ধৰণেও এই পদ্য ফাঁকি লিখিব পাৰিবা। তাৰপিছত গাখীৰৰ বৰ গুণ বৰ পুষ্টিকৰ, খেজুৰীৰ গুড় বৰ তুষ্টিকৰ। এতিয়া পুষ্টিকৰ লগত মই তুষ্টিকৰটো মিলাই লিখিলোঁ। এইটো কি মিলাইছে? শেষৰ ধ্বনিটো মিল হৈছে। আকৌ এইটো শাক পাত পাচলি সকলোৱে খাবা, বেমাৰ আজাৰ পৰা হাত সাৰি সুস্বাস্থ্য পাবা। এই খাবা আৰু পাবাটো মিলি গৈছে। 11 নম্বৰটো কি দিছে? তোমালোকে পদ্যটোত শাক পাচলিৰ বিষয়ে পঢ়িলা। ফল মূলো শাক পাচলিৰ দৰে আমাৰ আহাৰৰ এটা প্ৰধান উপাদান। ফলৰ পৰা আন কিছুমান খাদ্য প্ৰস্তুত কৰিব পাৰি, যেনে আচাৰ, চৰবত, জাম, জেলি আদি। তলত দিয়া ফলবোৰেৰে কি কি খাদ্য প্ৰস্তুত কৰিব পাৰি লিখা। এতিয়া ফলৰ নাম দিছে, এইপিনে প্ৰস্তুত কৰা খাদ্যৰ নাম দিছে। আমৰ পৰা আচাৰ, চৰবত, জাম, জেলি। কলৰ পৰা কেক, চৰবত, সুৰাও প্ৰস্তুত কৰা হয়। কঁঠালৰ আচাৰ, জাম, জেলি। নাৰিকল তেল, লাড়ু, পিঠা। আনাৰসৰ পৰা জেলি, জাম। তোমালোকে আনাৰসৰ পৰা আৰু কিবা পাৰে যদি তোমালোকে নিজেই ঘৰত জানি বুজি লিখিবলৈ যত্ন কৰিবা। এতিয়া 12টো সাঠৰ ভাঙো অহা বুলি কৈছে। কটো কি দিছে? গোন্ধ পালেই নাকত ধৰে, পেটৰ ৰোগত বিচাৰি ফুৰে। এইটো কি হ'ব? ভেদাইলতা। গোন্ধ পালে নাকত ধৰে আৰু পেটৰ ৰোগত বিচাৰি ফুৰে বুলি কয়, এইটো ভেদাইলতাই হয়। খ, ওপৰত পাত তলত গাত,
গাঁতত আছে হাতীৰ দাঁত, এইটো কি হ'ব? মূলা হ'ব। 13 নম্বৰটো কি দিছে? তলত দিয়া ছবিখনত থকা শাক পাচলিবোৰ চিনাক্ত কৰি গছত লগা মাটিৰ তলত হোৱা শাক পাচলিৰ নাম পৃথকে পৃথকে লিখা। ইয়াত বিলাহী, কেপচিকাম, আলু, জলকীয়া, বেঙেনা, ৰঙালাও, বিট, পিঁয়াজ, গাজৰ, মূলা, নহৰু, বন্ধাকবি লিখিছোঁ, হয়নে? এতিয়া কোনটো ক'ত হয় আমি ভাগ কৰি লিখিব লাগে। এতিয়া মই ধুনীয়াকৈ ভাগ কৰি লিখি দিছোঁ, চোৱাচোন। গছত লগা শাক পাচলি, মাটিৰ তলত হোৱা শাক পাচলি। গছত লগা বিলাহী, বেঙেনা, কেপচিকাম, ৰঙালাও, জলকীয়া, বন্ধাকবি। মাটিৰ তলত হোৱা শাক পাচলি আলু, পিঁয়াজ, গাজৰ, নহৰু, বিট, হয়নে? 14টো কি দিছে? তলত দিয়া ছবিকেইখন ভালকৈ পৰ্যবেক্ষণ কৰা আৰু কি কি কাম কৰা দেখিছা লিখা। ইয়াত কোৰেৰে, 1 নম্বৰটো আমি ইয়াত ধুনীয়াকৈ লিখিব লাগিব, কোৰেৰে মাটি চহাইছে। তাৰপিছত ইয়াত কি হয়? পুলি ৰোৱা দেখা আছে, বন্ধাকবি পুলি ৰোৱা দেখিছে, মানে ফুলকবি পুলি ৰোৱা দেখা গৈছে। তাৰপিছত পানী দিয়া দেখা গৈছে, শাকত পানী দিছে, শাকৰ পুলিবিলাকত পানী দিয়া দেখা গৈছে। শাকৰ পুলিত পানী দিছে বুলি লিখিবা, শাকৰ পুলিত পানী দিছে এনেকৈ লিখিবা। তাৰপিছত কি হয়? শাকনি বাৰীৰ পৰা ফুলকবি তুলিছে, এনেকৈ লিখিবা। ইয়াত কি লিখিব লাগিব? বজাৰত পাচলি বিক্ৰী কৰিছে, মানুহজনে বজাৰত পাচলি বিক্ৰী কৰিছে বুলি লিখিবা। ইয়াত কি হয়? মানুহগৰাকীয়ে ৰান্ধিবৰ কাৰণে বন্ধাকবি কাটিছে, এনেধৰণে লিখিবা। তাৰপিছত প্ৰকল্প এটা দিছে 15 নম্বৰত, তোমাৰ ভাল লগা দুবিধ পাচলি মাটিৰে সাজি ৰং দিয়া। এইটো তোমালোকে নিজেই কৰিব লাগিব। ভাল লগা দুবিধ পাচলি মাটিৰে সাজি ৰং দিবা। তোমালোকে ৰঙালাও বনাব পাৰা বা বিলাহীও বনাব পাৰা, ধুনীয়াকৈ ৰং দিব লাগিব। 16টো কি দিছে? নাৰিকলৰ খাদ্য প্ৰস্তুত কৰাৰ উপৰি নাৰিকলৰ পৰা খাদ্য প্ৰস্তুত কৰাৰ উপৰি আন কিছুমান সামগ্ৰী তৈয়াৰ কৰা হয়, যেনে আঁহৰ পৰা ৰছী, কাৰ্পেট আদি, আৰু কুৰুকাৰ পৰা বাচন বৰ্তন, গৃহসজ্জাৰ সামগ্ৰী ইত্যাদি। তোমালোকেও নাৰিকলৰ পাতেৰে পেপা আৰু হাত ঘড়ী সাজি বিদ্যালয়ত সজাই থবা। এইকেইটা তোমালোকে নিজেই কৰিবলৈ যত্ন কৰিবা। এইকেইটা প্ৰকল্প দিয়া হৈছে। আজিৰ পাঠ ইমানেই আছিল। পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম। ধন্যবাদ।